Hello everyone, good evening. কেনেকুৱা আছা? সবে ভালে আছা আৰু বিন্দাস আছা। ঠিক আছে? মই হাবিব মাসুম শেখ আজি তোমালোকক এনেকা এটা টপিকত মানে কথা ক'ব গৈ আছো যেটো তোমালোকে পঢ়িছা ঠিকে কিন্তু কিয় এনেকা হয় হেতু নাজানা মই এটো 100% দি কৈ আছো। যিয়ে জানা বহুত ভাল কিন্তু মই এটো গ্যাৰান্টি দিব পাইছো ম্যাক্সিমাম ষ্টুডেন্টে এটো নাজানে। মই এই কথাটোৰ ওপৰত আজি তোমালোকক কম আজি যে বস্তুটো কেনেকে হয়। কিয় এটো এনেকে ধৰা হয়। তোমালোকক বহুত টিচাৰে কৈছে যে পোহৰ চেপ্টাৰৰ পৰা যে ৰশ্মিটো এনেকে গলে ফকাসৰ মাজেৰে যাব একচুয়ালি কিয় যায় তাৰ আগতে তোমালোকে মোক এটা কথা ক'ব লাগিব তোমালোকে গোলাকাৰ দাপন পঢ়িছা নিশ্চয় পঢ়িছা यस গোলাকাৰ দাপন সবে পঢ়িছা ও এটো আছে ঠিক আছে তোমালোকে কি পঢ়িছা গোলাকাৰ দাপন গোলাকাৰ দাপন আচ্ছা তোমালোকে মোক এটা কথা কোৱাচোন পোহৰ চ্যাপ্টাৰটো যেটা আছে তোমালোকে এটা বস্তু জানা আপতিত ৰশ্মি থাকে প্ৰতিফলিত ৰশ্মি থাকে আৰু এটা অবিলম্ব থাকে yes or no সমতল দাপন ঠিক আছে এটো যদি মোৰ সমতল দাপন হয় এটো মোৰ আপতিত ৰশ্মি এটো আপতন বিন্দু আৰু এটো হ'ব মোৰ কি প্ৰতিফলিত ৰশ্মি ঠিক আছে আৰু ইয়াতে যেটো আপতন বিন্দু যেটো লম্ব টনা হয় এটো আমি কি বুলি কও অভিলম্ব বুলি কও ঠিক আছে ক্লিয়াৰ ধুনিয়াকে এতিয়া তোমালোকে কোৱাচোন গোলাকাৰ দাপনৰ অভিলম্ব কোনটো বিন্দুৰ মাজেৰে পাৰ হয় বা কাৰ মাজেৰে পাৰ হয় বহুতে নাজানা বহুতে জানে ঠিক আছে এটো মোৰ মই এতিয়ালৈকে কনসেপ্টটো যোৱা নাই তোমালোকে জাস্ট এটো জানি ৰাখিবা এতিয়া গোলাকাৰ দাপনত যেটো অভিলম্ব হয় সেই আপতন বিন্দু যেটো অভিলম্ব সেই অভিলম্ব কাৰ মাজেৰে পাৰ হয় ভাস কেন্দ্ৰৰ মাজেৰে পাৰ হয় ভাস কেন্দ্ৰৰ মাজেৰে ঠিক আছে যদি তোমাৰ এটো গোলাকাৰ দাপন হয় ঠিক আছে মই অবতল দাপন লৈছো এতিয়া ঠিক আছে এটো অবতল দাপন ঠিক আছে অবতল দাপন লৈছো এতিয়া জাস্ট বুজিবৰ কাৰণে মই তোমালোকক এতিয়ালৈকে অবতল দাপনটো লৈছো ঠিক আছে ইয়াতে চাব ভালদৰে এটো অবতল দাপন হলে ইয়াতে মোৰ কি থাকিব ফোকাস থাকে ইয়াতে মোৰ কি থাকে ভাস্কেন্দ্র থাকে ঠিক আছে আমি কি জানো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি দাপনত যেতিয়া প্ৰতিফলিত হয় প্ৰতিফলনৰ পিছত ই কাৰ মাজেৰে পাৰ হয় ফোকাসৰ মাজেৰে পাৰ হৈ যায় ক্লিয়াৰ এতিয়া অভিলম্ব যেটো থাকে অভিলম্ব কোথায় আপতন বিন্দুত থাকে এনেকে যদি আমি লম্বটো টানি দিও তেনে এটুক লম্ব এই লম্বটো কি বুলি কয় অভিলম্ব বুলি কয় আপতন বিন্দুত টনা লম্ব অভিলম্ব এইটো মোৰ কি হ'ব এই বিন্দুটো মোৰ আপতন বিন্দু এতিয়া আপতন বিন্দুত মই যদি অভিলম্বটো এনেকে টানি দিও ঠিক আছে অভিলম্বটো টানি দিও এটো অভিলম্বটো কাৰ মাজেৰে পাৰ হ'ব ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব সদায় ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হয় এটো 100% ঠিক আছে মই যদি ইয়াতে লৈছো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি ইয়াতে প্ৰতিফলিত হৈছে প্ৰতিফলনৰ পিছত কোনফালে দি যাব ফোকাসৰ মাজেৰে যাব 100% শিওর ঠিক আছে 100% শিওর তেনে হলে ইয়াৰ যেটো আমি অবিলম্ব আকিম এই অবিলম্বটো কাৰ মাজেৰে পাৰ হ'ব অবিলম্বটো ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব ঠিক আছে তাৰ মানে তোমালোকে এইটো শিওর থাকা যে গোলাকাৰ দাপনৰ অবিলম্ব সদায় ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হয় সিধা কথা গোলাকাৰ দাপনৰ অবিলম্ব সদায় কিহৰ মাজেৰে পাৰ হয় ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হয় এটো মাইন্ডত ৰাখিবা এতিয়া ইয়াৰ পৰাই মই এটা ডাঙৰ এটা কনসেপ্ট মই ইয়াতে তোমালোকক বুজাব যাম ভালদৰে মনোযোগেৰে চাবা বহুত বেছি ইম্পৰ্টেন্ট কথা ক'ব গৈ আছো ঠিক আছে তোমালোকে এতিয়া এটা বস্তু তোমালোকে মোক উত্তৰটো দিয়াছোন তোমালোকক লেন্স পঢ়োৱা হৈছে ইতিমধ্যে মই জানো বহুত স্কুলত বহুত টিউশন বা কোচিং ইনষ্টিটিউটত লেন্স মানে পোহৰ যেটো চ্যাপ্টাৰ আছে লাইট চ্যাপ্টাৰ যেটো আছে প্ৰতিফলন আৰু প্ৰতিহৰণ এই চ্যাপ্টাৰটো ইতিমধ্যে কমপ্লিট হৈ গৈছে তোমালোকে পঢ়িছা নিশ্চয় মই উত্তল দাপন এক্সাম্পল হিচাপে উত্তল দাপন লৈছো আকৌ অবতল দাপন লম ঠিক আছে ইয়াতে মই উত্তল দাপনটো আকিছো ঠিক আছে এটো মোৰ কি উত্তল দাপন ঠিক আছে এটো মোৰ মুখ্য অক্ষ ইয়াতে মোৰ ফোকাস থাকিব f1 ইয়াতে মোৰ ফোকাস ভাস্কেন্দ্ৰ থাকিব 2f1 ইয়াতে মোৰ ফোকাস থাকিব f2 ইয়াতে মোৰ ফোকাস থাকিব 2f ভাস্কেন্দ্ৰ থাকিব 2f2 ঠিক আছে এটো তোমালোকে এতিয়া পঢ়িছা ঠিক আছে ইয়াতে আমি লম্বভাৱে এনেকে দি দিম আৰু যেতিয়া পোহৰ ৰশ্মি যেতিয়া আহিব তেতিয়া পোহৰ ৰশ্মিটো কোনফালে দি পাৰ হ'ব পোহৰ ৰশ্মি কোনফালে পাৰ হ'ব এনেকে যোৱাৰ পিছত আমি জানো উত্তল দাপনত যেতিয়া পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে তেতিয়া ই কাৰ মাজেৰে পাৰ হয় ফোকাসৰ মাজেৰে পাৰ হয় ঠিক আছে সবে এটো জানা এটো এই কাৰণে সব পোহৰ ৰশ্মি এটা ফোকাসত অভিহাৰী হয় এই কাৰণে ইয়াক অভিহাৰী লেন্স বুলি কোৱা হয় ক্লিয়াৰ যদি মই এনেকে এটা ৰশ্মি লৈ আহো ইও এনেকে ইয়াতে প্ৰতিহৰণ হ'ব প্ৰতিহৰণৰ পিছত কোনফালে যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব ক্লিয়াৰ ঠিক আছে এতিয়া মই এইটো ঠাইত যদি মই ব্লেক কে অবতল লেন্স লৈ আহো তেনে হলে মোৰ এটো কি হ'ব অবতল লেন্সটো দেখি সৰি একেবাৰে সৰি অবতল লেন্স দেখিবলৈ কেনেকা হ'ব সিধা কথা হৰুৰাকে বুজি লিছা এটো অবতল লেন্স হ'ব ঠিক আছে অবতল লেন্সৰ এটো মুখ্য অক্ষ হ'ব ইয়াতে কোন থাকিব f2 ইয়াতে থাকিব 2f2 ঠিক আছে ইয়াতে থাকিব f1 ইয়াতে থাকিব 2f1 সবে জানা এটো
সবে ভালদৰে জানা আৰু ইয়াতে আমি কি দিম গবাক্ষ চিত্ৰ এতিয়া তোমালোকে ইয়াতে চাবা এটা ভালদৰে ইয়াতে বস্তুটো যেতিয়া মুখ্য অক্ষ সমান্তৰালভাৱে পোহৰ ৰশ্মি আহে তেতিয়া ই কেনেকে যায় তোমালোকক ডাইৰেক্ট কৈছে যে এটো অপহৰি লেন্স বুলি কোৱা হয় কিয় অপহৰি লেন্স বুলি কয় কাৰণ পোহৰটো এনেকে ব্লেক ফালে মানে এটা ঠাইৰ এটা বিন্দুৰ পৰা অপহৰি মানে মানে উলাই যোৱা যেন লাগে ঠিক আছে এই ৰশ্মিটো কেনেকে যায় তোমালোকক কোৱা হৈছে কেনেকে এইটো এনেকে যায় এতিয়া মূল প্ৰশ্ন তোমালোকে এইটো শুনি লোৱা কিয় যায় এইটো কিয় ফকাসৰ মাজেৰে যায় এইটো ঘটনা উত্তল লেন্সত কিয় নহয় এইটো ঘটনা অবতল লেন্সত কিয় নহয় প্ৰশ্ন কৰিছা কেতিয়াবা যে স্যাৰ এইটো ৰশ্মি কিয় এনেকে গলে কিয় গৈছে মোক এইটো লাগে আনসাৰটো তোমালোকে সুধিছা নাই হতা কোশ্চেনটো তোমালোকে সুধিছা নাই হতা আৰু কোশ্চেনটোৰ তোমালোকে আনসাৰ না জানা ঠিক আছে যিয়ে জানা বহুত 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 বেছি ভাল যিয়ে না জানা আজি জানি লোৱা যে একচুয়ালি এই ইয়াতে যে কাহিনীটো হৈ আছে এইখিনি ঠাইত যে কাহিনীটো হৈ আছে ইয়াৰ ভিতৰত কি এনেকা কাহিনী হৈ আছে এইখিনি ঠাইত যে এটা ঘটনা হৈ আছে এই ঘটনাটো কেনেকা হৈছে এইটোৰ বিষয়ে আমি ভালদৰে পঢ়িম ভালদৰে বুজা ট্রাই কৰিম একেবাৰে ভালদৰে মনোযোগেৰে চাবা গেম ইয়াতে চেঞ্জ হ'ব ঠিক আছে চাবা ইয়াতে কনসেপ্ট ক্লিয়ার ৰাখিব লাগিব ভাই কনসেপ্টটো ক্লিয়ার ৰাখিব লাগিব মেইন কনসেপ্ট হয় তুমি যদি কনসেপ্ট ক্লিয়ার না রাখা তেনেহলে একো ফায়দা নাই একো লাভ নাই ভাই সিধা কথা যদি কনসেপ্ট ক্লিয়ার থাকে তুমি পৰীক্ষাত যদি 70% পোৱা তথাপিও ইউ আর দি বেস্ট সিধা কথা আৰু যদি 95% পাইছা কিন্তু কনসেপ্ট ক্লিয়ার নাই ইউ আর মানে তোমাক আৰু কি কও ইউ আর নট দি বেস্ট তুমি বেস্ট নহয় সিধা কথা মার্ক লৈ কেতিয়াও মার্ক তোমাক ডিসাইড নকৰে যে তুমি কোন হয় ঠিক আছে অনলি কেতিয়া ডিসাইড কৰিব যদি মেট্ৰিক পাস কৰিব মার্ক বেছি পাইছা ভাল লাগিব ওয়াও মই মার্ক বেছি পালো হাই সেকেন্ডারি পাস কৰিব মার্ক বেছি পালা লাইফত কেতিয়াও তোমাক ডিসাইড নকৰে যে তুমি মার্ক কিমান পাইছা যদি কনসেপ্ট ক্লিয়ার আছে তেনেহলে তুমি আগুৱাই যাব পাৰিবা আৰু যদি কনসেপ্ট ক্লিয়ার না থাকে তেনেহলে তুমি বাদ দিয়া ঠিক আছে এতিয়া চাবা এইখিনিৰ ভিতৰত কি কাহিনী হ'ব গৈ আছে চাবা ইয়াতে ঠিক আছে ভালদৰে চাবা মই ধুনিয়াকে আঁকি দিছো ইয়াতে মই অলপ ডাঙৰকে ছবিটো আঁকিম যাতে আমি ভালদৰে বুজি পাওঁ ঠিক আছে এটু মই উত্তল লেন্স আঁকিলো ঠিক আছে উত্তল লেন্স আঁকিলো ঠিক আছে উত্তল লেন্সটো ভালদৰে আঁকিলো ঠিক আছে আচ্ছা ইয়াতে মই কি বুলি দিছো মই ইয়াতে f1 দিছো ইয়াতে 2f1 ইয়াতে মই f2 দিছো ইয়াতে মই 2f2 দিছো ভালদৰে চাবা একেবাৰে ধুনিয়াকে বস্তুটো মনোযোগেৰে চাবা এতিয়া তুমি মোক কোৱাচোন যে মই যে এইটো যে লেন্সৰ এইখিনি পাৰ্টটো যে আছে এইখিনি পাৰ্টটো এটা গোলকৰ অংশ নিশ্চয় আৰু এই গোলকটোৰ কাৰণে ভাস্কেন্দ্ৰ কোনটো হ'ব নিশ্চয় এইটো হ'ব কাৰণ এইখিনিৰ কাৰণে এই ফালৰটো হ'ব আৰু এই ফালৰটোৰ কাৰণে এই ফালৰটো হ'ব এইটো ভাস্কেন্দ্ৰ হ'ব ক্লিয়াৰ কথাটো ক্লিয়াৰ আছে ঠিক আছে এতিয়া তুমি ইয়াতে চাবা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি ইয়াতে আহিব ঠিক আছে একেবাৰে ওয়েট একো নকৰিবা ইয়াতে আহিব আহাৰ পিছত এতিয়া তুমি মোক কোৱাচোন প্ৰতিহৰণ যেতিয়া তোমাক পঢ়ুৱাইছিল তেতিয়া এটা কথা তোমাক তাতে কৈ দিয়া হৈছিল কি কৈছিলে যেতিয়া পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায় তেতিয়া পোহৰ ৰশ্মি প্ৰতিহৰণৰ পিছত হয় অবিলম্বৰ কাষ চাপে নহলে দূৰত যায় এতিয়া কেতিয়া কাষ চাপে কেতিয়া দূৰত যায় এটো তোমালোকে জানা যেতিয়া লঘুৰ পৰা ঘন যায় তেতিয়া আমি কও কাষ চাপে আৰু যেতিয়া ঘনৰ পৰা লঘু যায় তেতিয়া কি কয় আতৰি যায় লঘুৰ পৰা ঘন গলে কাষ চাপে ঘনৰ পৰা লঘু গলে আতৰি যায় এতিয়া মাধ্যমটোৰ ওপৰত ডিপেন্ড কৰিব বায়ু মাধ্যম আৰু কাচ মাধ্যম কাচ হয় ঘন মাধ্যম আৰু বায়ু হয় কি কয় এটো লঘু মাধ্যমৰ পৰা ঘন মাধ্যম ই অবিলম্ব কাষ চাপিব এতিয়া তুমি মোক কোৱাচোন এইটো বিন্দুত যেতিয়া খুন্দা মাৰিব আপত্য ৰশ্মি খুন্দা মাৰিব তেতিয়া এইটো বিন্দু কি বুলি কওঁ আপতন বিন্দু আৰু এই বিন্দুটোত মানে যেটো অবিলম্ব হেতু অবিলম্ব কোনটো বিন্দুৰ মাজে যাব এইটো পাৰ্টৰ কাৰণে মোৰ ভাস্কেন্দ্ৰ কোন এইটো হয় তেনেহলে নিশ্চয় ভাস্কেন্দ্ৰৰ মাজেৰে যাব ডাইৰেক্ট কথা সিধা কথা ক্লিয়াৰ ভাস্কেন্দ্ৰৰ মাজেৰে যাব আৰু এইটো অবিলম্ব হ'ব মোৰ ঠিক আছে এতিয়া পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায় এইটো বায়ু বুলি কৈছো মই এইটো বায়ু বুলি কৈছে আৰু এইটো কি বুলি কৈছো ধৰি লওক কাচ বুলি কৈছো বায়ুৰ পৰা যেতিয়া কাছত যাব তেতিয়া কি হ'ব অকনমান কাষ চাপি আহিব কিয় কাষ চাপি আহিব কাৰণ বায়ু লঘু মাধ্যম কাচ ঘন মাধ্যম লঘুৰ পৰা ঘন গলে কাষ চাপিব 100% ক্লিয়াৰ এতিয়া চাবা তাৰ মানে পোহৰ ৰশ্মিটো একচুয়ালি যাব লাগিছিল কেনেকে এনেকে সিধা কিন্তু ই সিধা না যাব ই কেনেকে যাব অবিলম্বৰ অকনমান কাষ চাপিব তাৰ মানে এই এনেকে যাব চাও অকনমান চাপি আহিছে ঠিক আছে
কনসেপ্ট ক্লিয়াৰ হৈ আছে কনসেপ্ট ক্লিয়াৰ হৈ আছে কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব ভাই কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া মই এটো ৰাফ কৰি দিছো ঠিক আছে এটো মুছি দিছো ঠিক আছে এতিয়া চাবা ঠিক আছে এতিয়া ইয়াৰ পৰা যেতিয়া এইটো বিন্দুত আহিব তেতিয়া তুমি কোৱাচোন এতিয়া পোহৰ ৰশ্মি কৰ পৰা কলৈ গৈ আছে কাছৰ পৰা বায়ু তাৰ মানে ঘনৰ পৰা লঘু গৈ আছে yes or no এতিয়া এইটো বিন্দু মোৰ কি হৈ যাব আপতন বিন্দু আৰু আপতন বিন্দুত মোৰ অভিলম্ব এইটোৰ কাৰণে কোনটো হ'ব এইটো হ'ব ভাস্কেন্দ্ৰ আৰু অভিলম্ব ভাস্কেন্দ্ৰৰ মাজেৰে যাব তাৰ মানে মই কি ক'ব পাৰো তাৰ মানে এইটো বিন্দুত যেটো ভাস্কেন্দ্ৰ আঁকিব লাগিব এইটো কাছৰ ক্ষেত্ৰত আঁকিব লাগিব আৰু এইটোৰ কাৰণে আমি কোনটো ল'ব লাগিব এইটো হ'ব আমাৰ অভিলম্ব 100% ক্লিয়াৰ হয়নে নহয় কোৱাচোন এতিয়া এইটো বিন্দুত অভিলম্ব কোন হ'ব এইটোৰ কাৰণে ভাস্কেন্দ্ৰ কোন ই আৰু এই ভাস্কেন্দ্ৰৰ মাজেৰে যাব সিধা কথা একেবাৰে 100% ক্লিয়াৰ ঠিক আছে এতিয়া মই যদি কও তোমাক পোহৰ ৰশ্মিটো কেনেকৈ যাব লাগিছিল পোহৰ ৰশ্মিটো এনেকৈ সিধা সিধি পাৰ হ'ব লাগিছিল কিন্তু কাছ মোৰ ঘন মাধ্যম বায়ু মোৰ পাতল মাধ্যম ঠিক আছে এইটো বায়ু মোৰ লঘু মাধ্যম মই লিখি দিছো কাছ মোৰ ঘন মাধ্যম আকৌ এইটো লঘু মাধ্যম এতিয়া কোৱাচোন লঘুৰ পৰা ঘনত গলে কাছ চাপি আহে ঘনৰ পৰা লঘুত গলে আতৰি যায় তাৰ মানে এইটো বিন্দু এতিয়া অভিলম্বৰ পৰা চাপি যাব নে আতৰি আহিব তাৰ মানে ই একচুয়ালি যাব লাগিছিল এনেকে কিন্তু ই যাব কেনেকে ইয়াৰ পৰা অকনমান আতৰি যাব বুজিছা এতিয়া সিধা কথা ইয়াতে সিধা কথা এতিয়া ই কোনফালে যাব ফকাসৰ মাজেৰে যাব এইখিনি কাহিনী ইয়াৰ ভিতৰত হয় দুটা অভিলম্বৰ কাহিনী ভিতৰত লুকাই আছে তুমি এইটো নাজানা আৰু ইমান ধুনিয়া কাহিনীটো এনেকে হয় পোহৰ ৰশ্মিটো একচুয়ালি যাব লাগিছিল এনেকে কিন্তু ই ঘনৰ পৰা লঘু যোৱাৰ কাৰণে অভিলম্বৰ পৰা আতৰি গৈছে আৰু আতৰি যোৱাৰ কাৰণে কি হৈছে এইটো ফকাসৰ মাজেৰে পাৰ হৈ গৈছে বাস এইখিনি কাহিনী আৰু ইয়াৰ ভিতৰত এইখিনি কাহিনী লুকাই আছে ইয়াৰ ভিতৰত কি হৈ আছে ইয়াৰ ভিতৰত এইখিনি কাহিনী লুকাই আছে তোমাক কোনেও এইখিনি কাহিনী কোৱা নাই তোমাক কোনেও এইখিনি কাহিনী কোৱা নাই তোমাক ডাইৰেক্ট কোৱা হৈছে কি পোহৰ ৰশ্মি যেতিয়া আহিব তেতিয়া তোমাক এইখিনি কাহিনী কোৱা হৈছে পোহৰ ৰশ্মি আহি আছে এইটো গভক্ষ ছিদ্ৰ আঁকা হৈছে আৰু ইয়াৰ পৰা ডাইৰেক্ট ফকাসৰ মাজেৰে যাব সেই কাৰণে অভিহাৰী লেন্স বুলি কয় আৰে ভাই কিয় যাব হেইটো লাগে মোক হেইটো লাগে আহিছে ঠিক আছে ধুনিয়া কথা ইয়াতে প্ৰতিহৰণ হৈছে কাছৰ মাধ্যমত প্ৰতিহৰিত হ'ব প্ৰতিহৰণ হৈছে ই ফকাসৰ মাজেৰে গৈছে কিয় ফকাসৰ মাজেৰে গৈছে ই তো প্ৰতিহৰণ হৈ এইফালে আহিব পাৰিলে হয় কিয় তেনেকে গলে প্ৰতিহৰণ হ'ব মই গম পাইছো কাছৰ এটা মাধ্যমৰ পৰা আনটা মাধ্যম গলে পোহৰ ৰশ্মি এনেকা বেন্ড হৈ যায় এফালে বেন্ড হ'ব না এইফালে বেন্ড হ'ব এইটো তো 100% হয় কিন্তু এইফালে যাব না এইফালে যাব সাৰে কৈছে এইফালে যাব কিয় যাব why এইটো whyটো ইয়াতে লুকাই আছে সেই কাৰণে তোমাৰ এইটো জানিব লাগিব গোলাকাৰ দাপনৰ অভিলম্ব সদায় ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হয় ইয়াতে যদি মোৰ এইটো গোলাকাৰ দাপনৰ এইটো টুকুৰা হয় এটা গোলকৰ টুকুৰা হয় আৰু গোলকৰ টুকুৰাৰ কাৰণে ইয়াৰ এইটো ভাস্কেন্দ্ৰ হয় তাৰ মানে অভিলম্ব এই ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব এইফালে গলে এইটো ভাস্কেন্দ্ৰ এইফালে গলে এইটো ভাস্কেন্দ্ৰ ক্লিয়াৰ হৈছে নে হোৱা নাই বিন্দাস আছে এতিয়া তাৰ পিছত এতিয়া নেক্সট টপিকত আমি যাম এটো আমি উত্তল লেন্স পঢ়িলো এতিয়া আমি অবতল লেন্সৰ কাহিনীটো আমি পঢ়িব যাম কি হয় একচুয়ালি তাতে কি কাহিনী হয় এটো পঢ়িম চাবা কেনে দৰে হয় এটো চাবা আৰু মই কৈছো এটো কনসেপ্ট বহুত ষ্টুডেন্টে নাজানে সাৰে কৈছে অভিহাৰী লেন্স সাৰে কৈছে অপহাৰী লেন্স অপহাৰী মিনিংটো কৈছে অভিহাৰী মানে কি অপহাৰী মানে কি বাস হৈ গৈছে আৰু বিন্দাস নাই স্যার কিয় বেন্ড হৈছে কিয় ফকাসৰ মাজেৰে গৈছে অবতল লেন্সত যেটো কাহিনী হৈছে এটো উত্তল লেন্সত কিয় হোৱা নাই উত্তল লেন্সত যেটো কাহিনী হৈছে এটো অবতল লেন্সত কিয় হোৱা নাই সিধা কথা এতিয়া চাবা ইয়াতে উত্তল লেন্স ঠিক আছে আজি অকনমান বেছিয়ে জছত আছো আই এম ৰিয়েলি ভেৰি সৰি হা ঐ এটো মোৰ কি আছে অবতল লেন্স গাড়ীটো গল এটো মোৰ আহিব f2 এটো মোৰ আহিব 2f2 এটো মোৰ আহিব f1 এটো মোৰ আহিব 2f1 বস আৰু ফাইট কৰিব লাগিব এতিয়া হয় না নহয় কাহিনীটো চাবা ইয়াতে ঠিক আছে কাহিনীটো চাবা ইয়াতে আচ্ছা মই ইয়াতে আকিছো এতিয়া পোহৰ ৰশ্মি মই পঠাব লাগিব যা পোহৰ ৰশ্মি যা সিমৰান যা জিলে আপনি জিন্দগী যা পোহৰ ৰশ্মি যা প্ৰতিহৰণ হওক এতিয়া কেনেকে হ'ব চাই লবা ঠিক আছে মই মানি লৈছো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে আহাৰ পিছত দাপনৰ এটো ঠাই আহাৰ পিছত ইয়াৰ ঠাইটো চেঞ্জ হ'ব লাগিব কাৰণ এইটো আছিল মোৰ বায়ু মানে কি ই লঘু মাধ্যম পাতল এটো আছিল মোৰ কাছ
ঠিক আছে মই কাজ কিয় লিখিছো বে এইটো লিখিছো ঘন ঠিক আছে এইটো মোৰ কি মাধ্যম ঘন এইটো মোৰ কি মাধ্যম লঘু মাধ্যম ঠিক আছে এইটো মোৰ লঘু মাধ্যম ঠিক আছে কাহিনী খতম এতিয়া যেতিয়া পোহৰ ৰশ্মি লঘুৰ পৰা ঘন মাধ্যমত যাব তেতিয়া এই অবিলম্বৰ কি হ'ব কাষ চাপিব এতিয়া অবিলম্ব ইয়াতে যেটো মই আঁকিম ইয়াতে অবিলম্ব কৰ পৰা আঁকিম এইটো বিন্দু ধৰিম নে এইটো বিন্দু ধৰিম আৰে ভাই এইটো কোনফালে বেন্ড হৈ আছে এইফালে বেন্ড হৈ আছে তেনেহলে গোলকটো এইফালে আছিল গোলকটো এইফালে থাকিলে ভাঁজ কেন্দ্ৰটো কোনফালে আছে ইয়াৰ কাৰণে ভাঁজ কেন্দ্ৰ এইফালে আছে তাৰ মানে ভাঁজ কেন্দ্ৰ ই মেইন খিলাৰী বুঝছা এতিয়া ই যদি মেইন খিলাৰী হয় তেনেহলে ইয়াতে চাবা হা ইয়াতে ধুনিয়াকে এটা বস্তু চাবা তেনেহলে কোৱাচোন অবিলম্ব কাৰ মাজেৰে যাব অবিলম্ব এইটো হ'ব আপতন বিন্দুত অবিলম্ব কোনফালে যাব এইটো হ'ব ভাঁজ কেন্দ্ৰ তেনেহলে ইয়াৰ পৰা যাব বাস কি লাগে আৰু ঠিক আছে এতিয়া তুমি কোৱা একচুয়ালি ই যাব লাগিছিল কেনেকে ই যাব লাগিছিল এনেকে সিধা yes or no কিন্তু যেতিয়া লঘুৰ পৰা ঘনত যাব তেতিয়া এই অবিলম্বৰ কাষ চাপিব নে আঁতৰি যাব নিশ্চয় কাষ চাপিব স্যাৰ কাষ চাপিব yes কাষ চাপিব তেনেহলে তুমি কাষ চাপি দিয়া ইয়াক কাষত চাপাই দিয়া ইয়াক তেনেহলে কোনফালে যাব এইফালে দি অকনমান ইয়াৰ ওচৰদি উলাই যাব অকনমান অবিলম্বৰ কাষ চাপি গৈছে চোৱা একচুয়ালি যাব লাগিছিল এনেকে কিন্তু অকনমান ওপৰত মানে অবিলম্বৰ কাষ চাপি গৈছে ঠিক আছে বুজি পাইছা একেবাৰে ইজি বুজি পাবই লাগিব ঠিক আছে এতিয়া যেটো এইটো বিন্দু আহিছে এইটো এতিয়া আপতন বিন্দু এইটো বিন্দুত এতিয়া অবিলম্ব কৰ পৰা হ'ব ইয়াৰ কাৰণে এইটো গোলকটো এই পিনে আছিল ঠিক আছে এতিয়া যদি গোলকটো এই পিনে আছে তেনে ভাঁজ কেন্দ্ৰ কোনটো হ'ব এইটো yes এইটো ভাঁজ কেন্দ্ৰ হ'ব তেনেহলে এইটো বিন্দুৰ পৰা এইটো বিন্দুতে আমি অবিলম্ব আঁকিব জানো ভাঁজ কেন্দ্ৰৰ মাজেৰে যাব অবিলম্বটো আঁকি দিয়া এতিয়া ক্লিয়াৰ ওকে নো প্ৰবলেম এতিয়া চাবা ইয়াতে একচুয়ালি যাব লাগিছিল কেনেকে ই যাব লাগিছিল একচুয়ালি এনেকে ঠিক আছে কিন্তু ঘনৰ পৰা লঘু গৈ আছে তেনেহলে আঁতৰি যাব নে কাষ চাপিব কোৱা আঁতৰি যাব তাৰ মানে ই অবিলম্বৰ পৰা অকনমান আঁতৰি একচুয়ালি যাব লাগিছিল কিন্তু আঁতৰি যাব অকনমান আৰু বেন্ড হৈ যাব এতিয়া বেন্ড হৈ কিনফাল দি যাব এই পিনে এনেকে যাব আৰু এটো দেখিবলৈ কেনেকা লাগিব আমাক এনেকা লাগে যে ফোকাসৰ মাজৰ পৰা ওলাই গৈছে তাৰ মানে একচুয়ালি ই এনেকে গৈছে কিন্তু ইয়াৰ ভিতৰত কাহিনী যেটো হৈ আছিল এই কাহিনীখিনি এইটোৱে হৈ আছিল আহা কৈছো তোমালোকে এতিয়াটো কমসে কম বুজি পাইছা এতিয়াটো ইয়াৰ ভিতৰত যেটো কাহিনী হৈ আছে সেই কাহিনীটো তোমালোকে এতিয়াটো কমসে কম বুজি পাইছা সেই কাৰণে আমাক ডাইৰেক্ট শিকোৱা হয় যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিহৰণৰ পিছত ই কোনফালে দি যাব এইফালে দি যাব আৰে ভাই কিয় যাব এই কাৰণে যাব আহা কৈছো তোমালোকে ভালদৰে বস্তুটো বুজি পাইছা নেক্সট মই আৰু এটা কনসেপ্টৰ ভিডিও লৈ আহিম তোমালোকৰ কাৰণে ইমান এটা ডাঙৰ কনসেপ্ট যেটো লুকাই আছে তোমালোকে না জানা ভাই ইয়াতে 2f2 কিয় লিখিছে c2 কিয় লিখা নাই ভাঁজ কেন্দ্ৰ মানে আমি জানো c ইয়াতে 2f2 কিয় লিখে c কিয় নিলিখে ভিতৰত কিবা এটা ৰহস্য আছে নে নাই মই ইমানখিনি টাইম দাপন পঢ়ি আহিলো আহাৰ পিছত এতিয়া মোক ইয়াতে 2f2 দাপনত ভাঁজ কেন্দ্ৰ মানে c ভাঁজ কেন্দ্ৰক c ৰে বুজোৱা হয় সেন্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰক c ৰে বুজোৱা হয় ইয়াতে কিয় 2f2 লিখিছে ভাই ইয়াতে c2 কিয় নিলিখিলা 2f2 কিয় লিখিলা তাৰ মানে ভিতৰত কিবা বস্তু লুকাই আছে এটো c2 কিয় নিলিখিলে হেইটো কনসেপ্ট যদি তোমালোকে ভিডিওটো চাইছা এইটো কনসেপ্ট লাগে নে না লাগে হেইটো কনসেপ্টৰ কাৰণে তোমালোকে কমেন্টত জনাই দিবা স্যাৰ আমাক এইটো কনসেপ্ট লাগে কিয় 2f2 লিখিলে c2 কিয় নিলিখিলে মই হসাই কৈছো ইয়াৰ ওপৰত নেক্সট ভিডিও লৈ আহিম তেতিয়ালৈকে আহা কৈছো তোমালোকে বস্তুটো বুজি পাইছা ভাই ভালকে পঢ়া-শুনা কৰা এই আজি যে তুমি ইনষ্টাগ্ৰাম এইবোৰ চাই আছা ন ইনষ্টাগ্ৰাম তোমাক এনেকা লাগি আছে যে মই সিগমা মেল মই এইটো মই হেইটো মই ছোৱালীক পাত্তা নিদু মই ছোৱালী মোক পাত্তা দি আছে বা ছোৱালীক পাত্তা দি আছো এইটো ছোৱালীক পটাব বিচাৰি আছো এইবোৰ ঘন্টা তুমি যিমান সময় ইনষ্টাগ্ৰাম ইউজ কৰি আছা ন তোমাৰ লাইফৰ পৰা এটা সেকেন্ড তোমাক মানে কব পিছত যে তুমি জেনেকে টাইম ওয়েস্ট কৰিছা এতিয়া টাইমে তোমাক ওয়েস্ট কৰিব ফিউচাৰত গম পাবা টাইম ওয়েস্ট কৰাটো কিমান এটা বেয়া অনুভৱ পিছত তুমি গম পাই যাবা যে টাইম ওয়েস্ট কৰাটো মোৰ লাইফৰ এটা ডাঙৰ ভুল আছিল আৰু এটো এতিয়া ৰিয়েলাইজ নহয় একেবাৰে নহব এটো ৰিয়েলাইজ কেতিয়া হ'ব জানা যেতিয়া তুমি প্লাস 25 ইয়ার্স প্লাস হৈ যাবা তেতিয়া তুমি ফিল কৰিবা যে মই কি ভুল কৰিছো তোমাৰ পঢ়া-শুনা কৰিব ইচ্ছা নাই নকৰা ভাই দৰকাৰ নাই বহুত অপৰচুনিটি আছে লাইফত বহুত কিবা কিবি কৰিব আছে তুমি কৰিলো হেবোৰ কৰিলো বহুত বিন্দাস থাকিব পাৰিবা তোমাৰ পঢ়া-শুনা কৰিব ইচ্ছা নাই এৰি দিয়া
বিজনেস কৰা যিকোনো কিবা কৰা কিন্তু টাইম ৱেষ্ট নকৰিবা তুমি এই মোবাইলটো যে ইউজ কৰি বেলেগ বাহিৰত দেশৰ এটা কোম্পানীৰ মানুহ মালিকক তুমি পইচা দি আছা তুমি ইউজ কৰি আছা ইহঁতে পইচা পাই আছে তোমাৰ কিবা ফায়দা হৈ আছে নেকি ইনষ্টাগ্ৰামটো চাই তোমাৰ এক নম্বৰ কথা ইনষ্টাগ্ৰাম চাব হলে তুমি 1 ঘন্টা 2 ঘন্টা কেনেকে চোৱা তুমি নাজানা তাৰপিছত তোমাৰ খং উঠি যায় ইনষ্টাগ্ৰাম চোৱা বন্ধ কৰি দিয়া নিজৰ ওপৰতে খং উঠে বেলেগ ওপৰত ইস মই 2 ঘন্টা কিয় নষ্ট কৰিলো 1 ঘন্টা কিয় নষ্ট খং উঠি যায় তোমাৰ নিজৰ ক্ষতি হৈ থাকে ঠিক আছে তোমাৰ নিজৰ ক্ষতি হৈ থাকে সেই কাৰণে টাইম ওয়েস্ট কৰা বন্ধ কৰি দিয়া ফাইট কৰা ষ্টাৰ্ট কৰি দিয়া লাইফত কিবা হবলৈ এতিয়াৰ ফোকাস থাকা যে মই এইটো হ'ব লাগিব তেতিয়াহে তুমি কিবা কৰিব পাৰিবা আদাৰৱাইজ তুমি পিছত গৈ সেই ইনষ্টাগ্ৰামৰ স্ক্ৰল কৰি থাকিব লাগিব আৰু লাইফত একো কৰিব নোৱাৰিবা ঠিক আছে সেই কাৰণে কষ্ট কৰা মেহনত কৰা আৰু ফাইট কৰিবলৈ হাজু হৈ যোৱা বাই বাই টাটা গুড নাইট